দলগড় যুৱ সাংবাদিক আনোৱাৰ হুছেইনলৈ সংবাদ প্ৰেৰণা বঁটা 2026 19 জুলাই দেওবাৰে নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰদান কৰে এই বঁটা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 10 গৰাকী জ্যেষ্ঠ কনিষ্ঠ সংবাদকৰ্মীলৈ এই বিশেষ বঁটা। ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী যুৱ ক্ৰীড়া অনুষ্ঠান SCC অসমৰ ফালৰ পৰা এই বঁটা। দৰং জিলাৰ দলগড় যুৱ সাংবাদিক আনোৱাৰ হুছেইনলৈ সংবাদ প্ৰেৰণা বঁটা 2026 প্ৰদান কৰে। ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী যুৱ ক্ৰীড়া অনুষ্ঠান SCC অসমৰ ফালৰ পৰা প্ৰদান কৰে এই বঁটা। ছাত্ৰ অৱস্থাৰ পৰাই বাকপটু যুৱকজনে সমাজ উন্নয়নৰ দিশত সেৱা আগবঢ়াই আহিছে। শৈক্ষিক, সামাজিক, সাংস্কৃতিক, নৈতিক, আধ্যাত্মিক দিশত আগৰণুৱা এই যুৱক আনোৱাৰ হুছেইনলৈ এই বিশেষ বঁটা। তৰ্ক আৰু দৰ্শন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি সংবাদ সেৱাৰে জড়িত হৈছিল আনোৱাৰ। ইয়াৰ পূৰ্বে দলগড় সাংবাদিকজনলৈ 2024 চনত গণসংযোগ আৰু সাংবাদিকতা অধ্যয়ন প্ৰতিষ্ঠান গুৱাহাটীয়ে কটন বিশ্ববিদ্যালয়ত প্ৰদান কৰে প্ৰাগজ্যোতিষ যুৱ সাংবাদিক বঁটা 2024। 2024 চনৰ শেষ অংশত খাৰুপেটীয়াৰ অগ্ৰণী শিক্ষা অনুষ্ঠান দীক্ষা একাডেমীয়ে প্ৰদান কৰে কলিমুদ্দিন আহমেদ সোঁৱৰণী বঁটা 2024 আৰু 2025 চনৰ সংবাদ প্ৰতিষ্ঠান AIN লাইভে প্ৰদান কৰা সাংবাদিক উত্তৰণ বঁটা 2025 লাভ কৰিবলৈ সক্ষম হৈছিল। সাংবাদিকগৰাকীৰ অদম্য সাধনা, অভিজ্ঞতা, সৃষ্টিশীলতা আৰু বাকপটুতাৰ বাবে নৱপ্ৰজন্মৰ বাবে প্ৰেৰণাস্বৰূপ হৈ পৰিছে এইবাৰ ৰাজ্যিক পৰ্যায়ৰ শিক্ষামূলক স্বেচ্ছাসেৱী যুৱ ক্ৰীড়া অনুষ্ঠান ষ্টুডেণ্ট ক্ৰেডিট ক্ৰপছ চমুকৈ SCC অসমে যুৱ সাংবাদিকগৰাকীক প্ৰদান কৰে সংবাদ প্ৰেৰণা বঁটা 2026। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 10 গৰাকী জ্যেষ্ঠ কনিষ্ঠ সংবাদকৰ্মীলৈ এই বিশেষ বঁটা প্ৰদান কৰে SCC অসমে। যোৱা 19 জুলাইত নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই বঁটা প্ৰদান কৰে সাংবাদিকগৰাকীক। যুৱ সাংবাদিকগৰাকীৰ এই প্ৰাপ্তিৰ মুহূৰ্তত ভিন্নজনে শুভকামনা জ্ঞাপন কৰে। নিউজ ডেস্ক AIN লাইভ। খুবেই ভাল লাগিছে অনুষ্ঠানটোলৈ আহি আৰু নগাঁৱত প্ৰথমবাৰ এনেকৈ আহিছোঁ। এটা অনুষ্ঠানে আমাক আমন্ত্ৰণ কৰি আনিছে আৰু নগাঁৱত যিটো SCC ষ্টুডেণ্ট ক্ৰেডিট ক্ৰপছে আমাক যি সন্মান প্ৰদান কৰিছে এয়া বঁটা হিচাপে লোৱা নাই, এয়া যেন তেওঁলোকৰ এক আশীৰ্বাদ হিচাপে আমি গ্ৰহণ কৰিছোঁ। খুব ভাল লাগিছে অনুষ্ঠানটোলৈ, যথেষ্টখিনি ৰাইজৰ সহযোগ আৰু দেখা পাইছোঁ। খুব এটা ভাল লগা পৰিৱেশ। ইয়াত কেৱল যে সংবাদকৰ্মীসকলক দিছে তেনেকুৱা নহয়, ক্ৰীড়া, স্বাস্থ্যসেৱা সকলো দিশৰ ব্যক্তিসকলক তেওঁলোকে সন্মান প্ৰদান কৰিছে। খুব ভাল লাগিছে আৰু মই এচেগতে SCC অসমৰ সমূহ কৰ্মকৰ্তাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমে মই SCCৰ পৰিয়ালবৰ্গক কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে আমাক এই সন্মান যাচিলে। আমি সেই বঁটা আৰু সন্মানৰ বাবে আচলতে যোগ্য নহয়, কিন্তু তেখেতসকলে যিহেতু আমাক আগবঢ়াইছে গতিকে আশীৰ্বাদ হিচাপে এইখিনি গ্ৰহণ কৰিছোঁ। আৰু জীৱনৰ অভিজ্ঞতা মোৰ খুব কম, খুব সীমিত জ্ঞান, তাৰ মাজতেই তেখেতসকলে যিটো নিৰ্বাচন কৰিছে এই বঁটা আমি হৃদয়ৰ পৰা গ্ৰহণ কৰিছোঁ। আৰু এই সন্মান কেৱল আমাৰ বাবে নহয়, আমাৰ প্ৰতিগৰাকী শুভাকাংক্ষী, আমাৰ আই পিতা আৰু লগতে আমাৰ প্ৰতিগৰাকী গুৰুৰ ওচৰত আচলতে মই অৰ্পণ কৰিছোঁ। তেখেতসকলৰ বাবে এইখিনি সম্ভৱ হৈছে। SCC অসমত গঠন হোৱা এনে এটা সুন্দৰ শৈক্ষিক অনুষ্ঠান, ক্ৰীড়াৰ অনুষ্ঠান। এই অনুষ্ঠানটিয়ে ছাত্ৰ ছাত্ৰীক অধিক শৃংখলাবদ্ধ হ'বলৈ শিকাইছে, নিয়মানুৱৰ্তিতা কি সেয়া শিকাইছে। NCCৰ কথা আমি প্ৰত্যেকেই জানো, কিন্তু নতুনকৈ SCC অসমত যেনেধৰণে আৰম্ভ হৈছে, প্ৰায় 28খনকৈ জিলাত এই স্বেচ্ছাসেৱী সংগঠনটো আৰম্ভ হৈ ছাত্ৰ ছাত্ৰীৰ মাজত যেনেধৰণে বিয়পি পৰিছে, স্বাভাৱিকতে এই খুব এটা শুভবাৰ্তা। মই NCC কেডেট আছিলোঁ, C চাৰ্টিফিকেট হোল্ডাৰ, গতিকে মোৰ অকণমান টানটো বেছি হৈছে SCCৰ সৈতে। ভাল লাগিছে, ইমান সুন্দৰকৈ সকলো শিক্ষাৰ্থী ইয়াত অংশ লৈছে। আজি 28খন জিলাত হৈছে। আমি আশা কৰিম অসমৰ পৰৱৰ্তী অন্যান্য জিলাসমূহতো আচলতে SCC গঠন হওক, ছাত্ৰ ছাত্ৰীসকলে নিজৰ আনুষ্ঠানিক শিক্ষাৰ মাজত বৌদ্ধিক শিক্ষাৰে নিজক পৰিপূৰ্ণ কৰি তুলিবৰ বাবে, নিয়মানুৱৰ্তিতা, শৃংখলাবদ্ধতা শিকিবৰ বাবে SCCত অংশ লওক আৰু SCCৰ যিটো লক্ষ্য উদ্দেশ্য আগত ৰাখি আৰম্ভ হৈছে সেইটো পূৰণ হওক, তাৰ বাবে মই আশা কৰিছোঁ। শৈক্ষিক, সাংস্কৃতিক, সংবাদ সেৱা, ক্ৰীড়া, সাহিত্য, চিকিৎসা সেৱা আদি বিভাগত যিসকল অসমৰ স্বনামধন্য ব্যক্তিয়ে আমাৰ সমাজ জীৱনলৈ বিশেষ অৱদান আগবঢ়াই আহিছে, তেখেতসকলক স্বীকৃতি দিয়াৰ কাৰণে SCC অসম ৰাজ্যিকে 2018 বৰ্ষৰ পৰা প্ৰয়াস চলাই তেখেতসকলক আমি বঁটাসমূহ প্ৰদান কৰি তেখেতসকলৰ পৰা দিশা পৰামৰ্শ আৰু আশীৰ্বাদ লাভ কৰি আহিছোঁ। আমাৰ SCCয়ে এই অনুষ্ঠানটি অসমৰ শিক্ষাৰ্থীসকলৰ কল্যাণাৰ্থে শিক্ষাৰ্থীসকলক শাৰীৰিক, মানসিক, নৈতিক আৰু আধ্যাত্মিক দিশত আগবঢ়াই লৈ যোৱাৰ এক মহান উদ্দেশ্যৰে শিক্ষাৰ্থীসকলক ৰাজ্যিক ভিত্তিত এক মহান প্লেটফৰ্ম দিয়াৰ লক্ষ্যৰে এই 2018 বৰ্ষৰ পৰা এই যাত্ৰাটি অসমত আৰম্ভ হৈ আছে। আজি আমি নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ৰাজ্যিক ভিত্তিত আমি এক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ। উক্ত বঁটা প্ৰদান অনুষ্ঠানত আমাৰ অসমৰ সামাজিক দিশত, সংবাদ সেৱাৰ দিশত আমি 10 গৰাকী ব্যক্তিক আমি বিশেষ বঁটাৰে আমি তেখেতসকলক আমি বঁটাসমূহ প্ৰদান কৰি তেখেতসকলৰ পৰা দিশা পৰামৰ্শসমূহ গ্ৰহণ কৰিছোঁ। আৰু লগতে আপোনালোকক জনাবলৈ বা আনন্দিত হৈছোঁ যে আমাৰ নগাঁও জিলাৰ বৰ্তমানৰ এগৰাকী সুদক্ষ সুপ্ৰশাসক নগাঁও জিলা আয়ুক্ত শ্ৰী দেৱাশিষ শৰ্মা ডাঙৰীয়াক আমি SCCৰ
শ্ৰেষ্ঠ প্ৰশাসক ৰত্ন বঁটাৰে আমি তেখেতক বিভূষিত কৰি তেখেতক এই বঁটাটি আমি অৰ্পণ কৰিছোঁ। আৰু অসমৰ বিভিন্ন জিলাৰ যিসকল সামাজিক শৈক্ষিক বা নিজ নিজ দিশত যিসকলে সেৱা আগবঢ়াইছে তেখেতসকলক আমি বিশেষ বঁটাৰে আজি সন্মানিত কৰিছোঁ। আৰু বিশেষকৈ মই আপোনালোক সংবাদ মাধ্যমে আমাক ইমান দূৰ সহায় সহযোগিতা কৰাৰ কাৰণে আমাৰ এই শৈক্ষিক যাত্ৰাটিত আমি আগবাঢ়ি যাবৰ কাৰণে সক্ষম হৈছোঁ। আজি এই শৈক্ষিক সেৱাক আমি স্বীকৃতি জনাই অসমৰ শৈক্ষিক ক্ষেত্ৰৰ লগত জড়িত আমি 10 গৰাকী বিশিষ্ট জ্যেষ্ঠ আৰু যুৱ সাংবাদিকক আমি বিশেষ বঁটাৰে আমি সন্মানিত কৰিছোঁ। তাৰ মাজতে আমাৰ নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক শ্ৰী কনক হাজৰিকা ডাঙৰীয়াক সৰ্বমুঠ আমি 10 গৰাকী ব্যক্তিক আমাৰ সংবাদ সেৱা শিতানত আমি দিছোঁ। আৰু সৰ্বমুঠ শিতানত আমি প্ৰায় 36 গৰাকী বিশিষ্ট ব্যক্তিক আমি এই বঁটাটি ইতিমধ্যে প্ৰদান কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।